Actually, আমি কুমফু এণ্ড কিক বক্সিং প্ৰথম আৰম্ভ কৰিছিলোঁ তো কুমফু এণ্ড কিক বক্সিং টু আপোনাৰ ৰিকগনাইজ গেম হিচাপে এতিয়ালৈকে মানে ফলৱতী হোৱা নাই তথাপিতো কিক বক্সিংটো অলৰেডি ফলৱতী হৈছে যদিও মানে খেলো ইণ্ডিয়ালৈ এতিয়ালৈকে মনোনীত হোৱা নাই কিন্তু আমি এটা সুযোগ লৈছোঁ যিটো মানে পেণ্টাক্সিলাৰ তো তাৰ সুযোগতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক খেলো ইণ্ডিয়াৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ একচুৱেল মানে ল'ৰা আমাৰ ইয়াত যথেষ্ট আছিলে প্ৰায় 40 ওচৰচি আছিলে কিন্তু আছে শিশু আছে 5 বছৰৰ পৰা আছে 25 বছৰলৈকে প্ৰস্তুতি হৈ আছে কিন্তু একচুৱেলি আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট সীমিত একচুৱেলি আমি খেলো ইণ্ডিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ হাৰিয়ানাত অনুষ্ঠিত হ'ব জানুৱাৰী মাহত মানে 2021 চনৰ জানুৱাৰীত হাৰিয়ানাত অনুষ্ঠিত হ'ব একচুৱেলি এটা সুস্থ শৰীৰ আৰু মানসিক ক্ষেত্ৰত আমাৰ মাৰ্শাল আৰ্টটো যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন আছে মই ভাবোঁ যেহেতু আজি মানে যিটো বৰ্তমান যুগ আহিছে এই যুগত কিশোৰীসকলৰ যিটো সমস্যাত ভুগিছে বিভিন্ন ঠাইত বলৎকাৰ আৰু কিডনেপিং এনেকুৱা ধৰণৰ যিবিলাক সমস্যা আহি পৰিছে এই সমস্যাবিলাকক নিজকে আত্মৰক্ষা কৰিবৰ কাৰণে মই ভাবোঁ কিশোৰীসকলক বিশেষকৈ মাৰ্শাল আৰ্টটো খুবেই প্ৰয়োজন একচুৱেলি প্ৰশিক্ষণ হিচাপে মই একচুৱেলি প্ৰথম আৰম্ভ কৰিছিলোঁ 84তে মই মাৰ্শাল আৰ্টৰ পদক্ষেপ মানে প্ৰথম ভৰি দিছিলোঁ মোৰ গুৰু TH নৰেন সিং মণিপুৰৰ তেখেতৰ ওচৰতে প্ৰশিক্ষণ লৈছিলোঁ আৰু 87তে ব্লেক বেল্ট লৈছিলোঁ 87ৰ পৰা লাহে লাহে আহি বৰ্তমান এই মানে 87ৰ পৰাই মই প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু বহুত মানে ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে যেটো আৰ্মি CRP এনেকুৱা ধৰণৰ মানে ডিফেন্স হেৰিবিলাকত মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কৰ্মসংস্থাপন হৈছে